নমস্কাৰ প্ৰেগমেটিক একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ তৰফৰ পৰা নিট JEE এডভান্স এছপাইৰেণ্ট সমূহক বহুত শুভেচ্ছা জনালোঁ। আমি আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আমাৰ 2023-24 বৰ্ষৰ ছাত্ৰ মুকুল ডেকাই JEE মেইনছৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। এই বছৰৰ JEE মেইনছৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষাত মুকুলে 97% আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাত 98.52% পাবলৈ সক্ষম হৈছে। আমাৰ বহুত ছাত্ৰ ছাত্ৰীৰ মনত JEE আৰু নিটৰ দৰে সৰ্বভাৰতীয় পৰীক্ষাত সাফল্য লাভ কৰাৰ বাবে হাবিয়াস থাকে। কিন্তু বহুত অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্ন থাকে যে এনেকুৱা ধৰণৰ পৰীক্ষাত সাফল্য লাভ কৰিব পৰা যায় নে নাযায়। এই ক্ষেত্ৰত মুকুল ডেকাই এক উল্লেখ্য উদাহৰণ দাঙি ধৰিছে। কাৰণ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অসমীয়া মাধ্যমত বিজ্ঞান শাখাত পঢ়ি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ JEEৰ নিচিনা সৰ্বভাৰতীয় পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল। অসমীয়া মাধ্যমৰ ছাত্ৰ এজনৰ এনেকুৱা এক সফলতাৰ আমি নথৈ আনন্দিত হৈছোঁ আৰু ইয়াৰ বাবে আমি প্ৰেগমেটিক একাডেমীৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। ই আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক অনুপ্ৰেৰণা হৈ ৰ'ব। আমাৰ প্ৰেগমেটিক একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমৰ কলা আৰু বিজ্ঞান শাখাত নিয়মীয় পাঠদান হয়। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ লগতে JEE নিট CUT আদিৰ দৰে সৰ্বভাৰতীয় পৰীক্ষাৰ প্ৰস্তুতি চলোৱা হয়। প্ৰত্যেক বছৰে মুকুলৰ দৰে ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ৰ পৰা এই পৰীক্ষাসমূহত সাফল্য লাভ কৰি বিদ্যালয়ৰ নাম উজ্বলাই আহিছে। ইয়াৰ লগতে মই জনাব বিচাৰিছোঁ যে 2024-25 বৰ্ষৰ নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে আৰু প্ৰেগমেটিক পৰিয়ালবৰ্গৰ হৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ধন্যবাদ। দুটামান প্ৰশ্ন মুকুল ডেকাক সুধিব বিচাৰিছোঁ। মুকুল, কংগ্ৰেচুলেশ্যন। এতিয়া তুমি কোৱা যে তোমাৰ এই প্ৰিপাৰেশ্যন এই JEE মেইনছৰ ইমান ভাল এটা তুমি ৰিজাল্ট কৰিলা, ৰঙিয়াৰ ভিতৰতে এটা ভাল ৰিজাল্ট কৰিছা। তুমি এই প্ৰিপাৰেশ্যন কেনেকৈ চলাইছিলা আৰু কেতিয়াৰ পৰা এই প্ৰিপাৰেশ্যন আৰম্ভ কৰিছিলা? ইয়াত পঢ়াৰ পৰা মোৰ প্ৰিপাৰেশ্যন নাছিল, কাৰণ তেতিয়া মই এই বিষয়ে ভবাও নাছিলোঁ। তেতিয়া মোৰ গ্ৰেজুৱেশ্যন কৰাৰ কথা আছিল, কিন্তু পিছত হাই ছেকেণ্ডেৰী কমপ্লিট হোৱাৰ পিছত এই বিষয়ে মই অলপ ইনস্পায়াৰ হ'লোঁ। তো তাৰপিছৰ পৰা মই ইয়াত প্ৰস্তুতিত লাগি গ'লোঁ। আৰু হাই ছেকেণ্ডেৰী পঢ়ি থকাৰ সময়ত তোমাক আমাৰ একাডেমীৰ তৰফৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকলে মানে উৎসাহ উদ্দীপনা যোগাইছিল নেকি? শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা মই বহুখিনি অনুপ্ৰেৰণা পাইছিলোঁ। তেখেতসকলে যিমানখিনি পাৰে মোক সহায় কৰিছিল। মই যিকোনো মোৰ সমস্যা হ'লে তেওঁলোকে তাক ছল্ভ কৰাত মোক সহায় কৰিছিল। তুমিতো অসমীয়া মিডিয়াম আছিলা, তুমি ভাবিছিলা নেকি যে অসমীয়া মিডিয়ামৰ পৰা গৈ পেলাই তুমি JEE নিচিনা সৰ্বভাৰতীয় পৰীক্ষাত ইমান ভাল এটি ফলাফল দেখুৱাব পাৰিবা? মই মাত্ৰ কাম কৰি গৈছিলোঁ, কাৰণ গীতাত কোৱা হৈছে কৰ্ম কৰি যাবলৈ কৈছে, ফলৰ চিন্তা নকৰাকৈ। মই সেই কথাতে ৰাখি মাত্ৰ কৰ্ম কৰি গৈছিলোঁ আৰু চেষ্টা কৰি গৈছিলোঁ তেনেকৈ। আৰু এটা আজিকালি সচৰাচৰ দেখা পোৱা যায় ছাত্ৰ ছাত্ৰীৰ মাজত যে আমি যিকোনো প্ৰিপাৰেশ্যন কৰিব গ'লে অনলাইন ব্যৱস্থাটোৰ খুব ল'ৰা ছোৱালী ভাল পায়, সহজ সুলভ যিটো। তো তুমি এই ছিষ্টেমটোক গুৰুত্ব দিয়া নে নিজক ছেল্ফ ষ্টাডিত গুৰুত্ব দিয়া? সকলোতকৈ প্ৰাধান্য অনলাইন হওক বা যিকোনো কচিঙে হওক, এই সকলোৰ মাজত চবতকৈ নম্বৰ 1 হ'ল ছেল্ফ ষ্টাডি, কাৰণ সেইটো লাগিবই, বাকী হওক নহওক। গতিকে ছেল্ফ ষ্টাডিৰ গুৰুত্বটো নিশ্চয় আছে। প্ৰেগমেটিক একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত যেতিয়া তুমি পঢ়িছিলা, তেতিয়া তুমি ক্লাছবোৰ কেনেকুৱা পাইছিলা আৰু সেই ক্লাছবোৰে তোমাক এনে JEE নিচিনা সৰ্বভাৰতীয় পৰীক্ষাত বহিবৰ কাৰণে তোমাক উৎসাহ উদ্দীপনা যোগাইছিল নেকি? নিশ্চয়কৈ। সেই ক্লাছবোৰত ছাবজেক্ট এটাৰ সকলো ধৰণৰ টপিক তাত ডিছকাশ্যন হৈছিল। গতিকে ক'বলৈ গ'লে সেই ক্লাছবোৰে JEE বা নিটৰ দৰে এক সৰ্বভাৰতীয় পৰীক্ষাত নিশ্চয়কৈ সহায় কৰিব। প্ৰেগমেটিক একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়োঁতে তুমি থিয়ৰী আৰু প্ৰেক্টিকেল ক্লাছবোৰ কেনেকৈ মেইনটেইন কৰিছিলে, কেনেকুৱা হৈছিলে আৰু তুমি কেনেকুৱা পাইছিলা?
থিয়ৰীৰ লগত প্ৰেক্টিকেল ইয়াৰ লগত জড়িত হৈ আছিল প্ৰায় সপ্তাহত প্ৰতিদিনে প্ৰায় ক'বলৈ গ'লে থিয়ৰী শেষ হোৱা মানে ৰেগুলাৰ ক্লাছ শেষ হোৱাৰ পিছত প্ৰেক্টিকেলৰ ক্লাছ চলিছিল আৰু প্ৰেক্টিকেলত যিবিলাক থিয়ৰী বস্তু সেইবিলাক সম্পূৰ্ণকৈ মানে ব্যৱহাৰিক কৰা হৈছে। এতিয়া যিবোৰ ল'ৰা ছোৱালী মেট্ৰিক পৰীক্ষা দিছে, তুমি প্ৰেগমেটিক একাডেমীৰ বিষয়ে তেখেতসকলক কি ক'বা? প্ৰেগমেটিক একাডেমীত শৈক্ষিক পৰিৱেশ এক সুন্দৰ শৈক্ষিক পৰিৱেশ পোৱা যায়। লগতে ইয়াৰ টিচাৰসকল খুব মৰমীয়াল আৰু খুব সহায় সহযোগিতা কৰে। গতিকে যিসকল ইয়াত নতুন শিক্ষাৰ্থী আহিব আৰু তেওঁলোকে এক সুন্দৰ বাতাবৰণত নিজৰ উচ্চতৰ মাধ্যমিকৰ কালচোৱা অতিবাহিত কৰিব। ধন্যবাদ জনাইছোঁ মুকুল।